নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আপোনালোকক মই লৈ যাম আহমেদাবাদ চিটিৰ এয়াৰপৰ্ট, আৰু এই এয়াৰপৰ্টৰ এলেকাটো আজি আপোনালোকক এটা মই মটৰ ব্লগ টুৰ কৰি দেখুৱাম। আৰু ইয়াতে প্ৰথমত মই ভিডিঅ'টো ষ্টাৰ্টিঙতে ফচি গ'লোঁ এটা ট্ৰেফিক জাম। আৰু ট্ৰেফিক সমস্যা দেখিছে আহমেদাবাদত আছে, আৰু এনেকুৱা আহমেদাবাদৰ লগতে গোটেই ভাৰতবৰ্ষতে গোটেই পৃথিৱীতে এনেকুৱা ট্ৰেফিকৰ সমস্যা আজিকালি আমি দেখা পাওঁ। যিহেতু মানুহৰ পপুলেশ্যন বাঢ়িছে, গাড়ী ঘোঁৰা বাঢ়িছে, তাৰ ফলতে এনেকৈ ট্ৰেফিক সমস্যা হয়। আৰু ট্ৰেফিক সমস্যাৰ পৰা নিজাত পাবলৈ বৰ্তমান এলিভেটেড ৰাস্তা বনোৱা হৈছে, দলং বনাইছে, মেট্ৰ' বনাইছে। হ'লেও মানুহৰ জনসংখ্যা ইমানেই বাঢ়িছে যে বহুত হৈছে, মানে মানুহতকৈ এনেকৈ গাড়ী ঘোঁৰাৰ সংখ্যা বেছি হোৱা এনেকৈ দেখা পাওঁ আমি। আৰু চক এনেকৈ গাড়ী চক, হাউ মাছ কাৰ্ছ টুডে। আৰু এয়া এটা সৰু এটা চাৰ্কল আছে, আৰু চাৰ্কলৰ পাছতে এনেকৈ আহমেদাবাদ চিটিত আপোনালোকে এয়া দেখা পাইছে। মই এটা মটৰ ড্ৰাইভ কৰিব ওলাইছোঁ আৰু আপোনালোকক আজি দেখুৱাম। এয়া এয়াৰপৰ্ট ৰোড হয়, এয়াৰপৰ্টলৈ যাব পাৰি, আহমেদাবাদ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ইয়াৰে এটা মই মটৰ ড্ৰাইভ কৰিব ওলাইছোঁ, আৰু আপোনালোকে এনেকৈ ইয়াতে দেখা পাইছে আহমেদাবাদ চিটি এয়াৰপৰ্ট ৰোড। এনেকৈ গাড়ী গৈ আছোঁ, ময়ো গৈ আছোঁ। আৰু ইয়াতে আপোনালোকে দেখা পাইছে এনেকৈ অগণন গাড়ীৰ এটা সমস্যা। বৰ্তমান সময়ত গোটেই পৃথিৱীতে এটা ট্ৰেফিক সমস্যা এটা আছে। যদি আমি কওঁ এটা চৌদি আৰৱ, ডুবাই, এইটো চিটিক বাদ দি, গতিকে আমি যেতিয়া এনেকৈ মটৰ ড্ৰাইভ কৰোঁ বা চাইকেল চলাওঁ, আমি বহুত সাৱধানেৰে চলাব লাগিব। যিহেতু যোনে চলায় সি নাচায়, সি নিজৰ ওপৰত মতলব হয় যে মই মোৰ ডেষ্টিনেশ্যনত অলপ সোনকালে পাওঁ, সেইটো সকলোৱে ভাবে, ময়ো ভাবোঁ। হ'লেও আমি চৰকাৰী যিটো ট্ৰেফিক স্পীড ৰুল সেইটো মানি চলিব লাগে। আৰু ইয়াতে আপোনালোকে দেখা পাইছে আহমেদাবাদ চিটিৰ এয়া এয়াৰপৰ্ট ৰোড। আপোনালোকে দেখা পাইছে ৰাস্তা অলপ সৰু আছে, সৰু হ'লেও ৰাস্তাটো বহুত আছে, বহুত ৰাস্তা। ছাৰ্ভিচ ৰোডো আছে দুয়োপিনে, লেফ্ট ৰাইট। আৰু ইয়াতে আপোনালোকে দেখা পাইছে আহমেদাবাদ চিটি এয়াৰপৰ্ট ৰোড। আৰু আগতে ইয়াতে আপোনাৰ বহুত প্লান্টেশ্যন কৰা আছিলে, আৰু গোটেইখিনি মৰি থাকিলে চাগৈ। যিহেতু ডাঙৰ গছ, নাৰিকল নিচিনা গছ আনি পেলাই ইয়াত প্লান্টেশ্যন কৰা হৈছিলে। ইয়াত যেতিয়া চৌদি আৰবৰ কিং আব্দুল্লাহ আহিছিলে, আজিৰ পৰা প্ৰায় 2 বছৰ আগতে এনেকুৱা আহিছিলে, তেতিয়া ইয়াত ডাঙৰ নাৰিকল গছ ইয়াত ৰুইছিলে, মানে এনেকুৱা ৰেডিমেড। আৰু ফ্ৰেণ্ডছ, এনেকৈ আপোনালোকে দেখা পাইছে আহমেদাবাদ চিটিৰ বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু ইয়াৰে এটা আজি মই মটৰ ড্ৰাইভ কৰি আজি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু আপোনালোকে দেখা পাইছে এয়া আহমেদাবাদ চিটি ৰোড, ৱে টু আহমেদাবাদ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু এয়া আহমেদাবাদ চিটিৰ সোঁমাজতে আছে, সাবৰমতী নদীৰ কাষতে। আৰু এই সাবৰমতী নদী হৈছে এটা লাইফ লাইন ফৰ গুজৰাট, আহমেদাবাদ, গান্ধীনগৰ। এই সাবৰমতী নদীৰ পাৰতে আপোনাৰ সাবৰমতী ৰিভাৰ ফ্ৰণ্ট হৈছে, তাৰপাছত আপোনাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হৈছে, আৰু এই চৰ্দাৰ বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। এয়া এনেকৈ টাৰ্মিনেল 1 চিধাকৈ গ'লে টাৰ্মিনেল 1 পাব পাৰি। আৰু ওপৰলৈ আমাৰ নেশ্যনেল ফ্লেগ উজলি আছে। আৰু এটা ব্যস্ততাপূৰ্ণ
এয়াৰপৰ্টৰ কাৰণে এনেকৈ গাড়ীৰ আৱাগমন চলি থাকে। তেনেকৈ মই গৈ আছোঁ, তেনেকৈ বাকী মানুহে ইয়াত ফ্লাইটৰ কাৰণে ইয়াত এনেকৈ আহে। আৰু এয়া আপোনালোকে দেখা পাইছে আহমেদাবাদ চিটিৰ আহমেদাবাদ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ৰাস্তা। আৰু ইয়াত বহুতো ৰাস্তা আছে, বেলেগ বেলেগ লেফ্ট ৰাইটৰ পিনে। আৰু আমাৰ বল্লভভাই পেটেলৰ এটা ষ্টেচু আছে, আপোনালোকে দেখা পাইছে। আৰু এনেকৈ এৰাইভেল ডিপাৰ্চাৰ টাৰ্মিনেল 1 চিধাকৈ যাব পাৰি। আৰু মোৰতো এয়াৰপৰ্টৰ ভিতৰত নাযাওঁ, কিন্তু এয়াৰপৰ্টৰ বাহিৰৰ পৰিসৰ এনেকৈ আপোনালোকক আজি দেখাব চেষ্টা কৰিছোঁ। মই টাৰ্মিনেলৰ বাহিৰতে মই ড্ৰাইভ কৰি আছোঁ, এনেকৈ যেনেকৈ মানুহবোৰে ড্ৰাইভ কৰি আছে ঠিক তেনেকৈ ময়ো ড্ৰাইভ কৰি এনেকৈ গৈ থাকিম। আৰু যদি ভিতৰলৈ যায় ৰাস্তা মোৰ উল্টা পুল্টা হ'ব, গতিকে মই ইয়াৰ পৰাই মোৰ এই ড্ৰাইভটো আজি এণ্ড কৰিম। তো আপোনালোকে দেখা পাইছে আগলৈ এয়া বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। যদি মই ভিতৰত আৰু গ'লোঁ হয় তেতিয়া মই এণ্ট্ৰি পাছ বগেৰা ল'বলগীয়া হ'লে হয়, পাৰ্কিং বগেৰা। গতিকে এনেকুৱা এটা পৰিৱেশ এয়া আপোনালোকে দেখা পাইছে। এয়া চৰ্দাৰ বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইন আহমেদাবাদ চিটি। আৰু এনেকৈ ইয়াৰ এটা পৰিসৰ এটা ইয়াৰ মটৰ ড্ৰাইভ কৰি দেখুৱাব আজি চেষ্টা কৰিছোঁ ফ্ৰেণ্ডছ। আপোনালোকে দেখা পাইছে আহমেদাবাদ চিটিৰ মাজৰ এয়া আহমেদাবাদ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু ইয়াৰ ৰিন'ভেশ্যনৰ কাম চলি আছে। এয়া এয়াৰপৰ্ট বহুত ডাঙৰকৈ বনাই আছেগৈ। যিমানখিনি ষ্ট্ৰাকচাৰ আছিলে পুৰণা সেইখিনি ভাঙি নতুনকৈ কনষ্ট্ৰাকশ্যন কৰি আছেগৈ এই এয়াৰপৰ্ট। আৰু ইয়াৰ বাহিৰৰ এনেকুৱা এটা গ্ৰীনাৰী পৰিৱেশ, প্লাণ্টেশ্যন আপোনালোকে দেখা পাইছে। প্লাণ্টেশ্যন কৰিছে, বহুত প্লাণ্টেশ্যন ইয়াত কৰিছে, আপোনালোকে দেখা পাইছে। আৰু আমাৰ জাতীয় পতাকা চব কিমান ধুনীয়াকৈ উৰি আছে, চেফ্ৰন, হোৱাইট আৰু এণ্ড গ্ৰীণ, এটা কিমান ধুনীয়া পৰিৱেশ। আৰু এয়া আপোনালোকে দেখা পাইছে এটা মটৰ ড্ৰাইভ ইন আহমেদাবাদ চিটি, ভিউ অফ আহমেদাবাদ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু ইয়াতে আপোনালোকে ডাঙৰ এটা বৰ্ডত দেখা পাইছে গুজৰাট টাইটান্ছ IPLৰ এটা ফটো, ডাঙৰ ফটো ফ্ৰেম আপোনালোকে দেখা পাইছে। আৰু এটা ভিউ। আৰু যদি আমি কওঁ এই ৰাস্তা 6 লেনযুক্ত হয় আৰু ছাৰ্ভিচ ৰোড আছে। গোটেইখিনি ৰাস্তা যদি ধৰোঁ 10টা আপোনাৰ একেলগে গাড়ী যাব পাৰি, সৰু সুৰা গাড়ী। আৰু ইয়াৰ ৰিন'ভেশ্যন ৰাস্তাৰ ছাইড বাই ছাইড ৰাস্তাৰ ৰিন'ভেশ্যনৰ কামো আপোনাৰ হৈ আছেগৈ। আৰু ভিতৰত এই এয়াৰপৰ্টৰ যিটো ৰিকনষ্ট্ৰাকশ্যনৰ কামো চলি আছে। আৰু এয়া এটা চাৰ্কেল। আৰু এনেকৈ ফ্ৰেণ্ডছ মই এই মটৰ ড্ৰাইভটো আহমেদাবাদ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ বাহিৰৰ ভাগলৈ সম্পূৰ্ণকৈ ওলাই আহিলোঁ। ওলাই আহি যেনেকৈ মই আহিছিলোঁ তেনেকৈ বাপিছ ঘূৰি গৈছোঁ। আৰু মোৰ এই মটৰ ড্ৰাইভটো হৈ আছে এই আহমেদাবাদ চিটি। আৰু এনেকৈ আপোনালোকে দেখা পাইছে এটা মটৰ ড্ৰাইভ ইন আহমেদাবাদ চিটি কানেক্টিং টু আহমেদাবাদ এয়াৰপৰ্ট ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু ইয়াৰে এটা এনেকৈ এটা মনোমোহা ভিউ। টাউনৰ ভিতৰত গছ গছনি নাই, গতিকে গছ গছনি আপোনালোকে বেছিকৈ দেখা পোৱা নাই। বেছিকৈ দেখা পাইছে এনেকৈ কংক্ৰিট ঘৰ, গাড়ী ঘোঁৰা ৰাস্তা এনেকুৱা। তো ফ্ৰেণ্ডছ আজিৰ এই মটৰ ড্ৰাইভ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে ভাল পায় এটা ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। লাভ ইউ অল।